আজিৰ পৰা পুনৰ আৰম্ভ হ'ব আইপিএলৰ মহাৰণ ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে হঠাৎ মাজতে বন্ধ হৈ পৰিছিল আইপিএল তাৰ পিছত সম্পূৰ্ণ অনিশ্চয়তাত আছিল কেতিয়া আইপিএল আৰম্ভ হ'ব আইপিএল হ'ব নে নহয় একাংশ ক্ৰিকেটাৰে এটো কথা কৈছিল যে যদিহে ভাৰত পাকিস্তানৰ যুদ্ধৰ উত্তেজনা থাকে তেন্তে খেলৰ প্ৰাসংগিকতা নাথাকিব বিসিসিআই কথা স্পষ্ট কৰি দিছিল আৰু বিশেষকৈ খেলুৱৈসকলৰ নিৰাপত্তা লগতে আইপিএলত যথেষ্ট সংখ্যক বিদেশী ক্ৰিকেটাৰ থাকে তেওঁলোকৰ জীৱনৰ নিৰাপত্তাৰ দিশটো লক্ষ্য কৰি বিসিসিআই খেলখন স্থগিত কৰিছিল কিন্তু ভাল খবৰ যে 8 দিনৰ পিছত আজি বেংগালুৰুত মুখামুখি হ'ব আৰসিবি আৰু কেকেআৰ আমি দেখিছিলো আগৰ খেলখন আৰসিবি আৰু কেকেআৰ মাজত আছিল যিখন খেল বন্ধ কৰি দিয়া হৈছিল সেই খেলখনৰে আৰম্ভণি হ'ব আইপিএলৰ গতিকে আজি সকলোৰে চকু থাকিব কিং কোহলিৰ ওপৰত লগতে আজিংক্য ৰাহানে বিৰাট কোহলি হেহতে কৈ তেওঁ টেষ্ট ক্ৰিকেটক চিৰবিদায় জনাইছে তাৰ পিছত তেওঁৰ পৰা সকলোৱে আশা কৰিছে এইবাৰ আৰসিবি দলটো যথেষ্ট সুন্দৰ ফৰ্মত থকা যেন লাগে তেনে পৰিস্থিতিত এইবাৰ আজি খেলখন যদি আৰসিবি কিবা কাৰণত জয়ী হয় সম্পূৰ্ণ পইণ্ট যদি লাভ কৰে তেন্তে প্লে-অফত সোমাব আৰসিবি সেইটো এটা ভাল লক্ষণ বিৰাট কোহলিৰ নেতৃত্বত সকলোৱে আশা কৰিছে বিগত বৰ্ষসমূহত আৰসিবিক লৈ বিশেষকৈ আৰসিবি যিসকল অনুৰাগী আছে তেওঁলোকৰ এটা সপোন আছে যে বিৰাট কোহলি আইপিএল খেলি থকাৰ সময়ত এই জাৰ্চিত বিৰাট কোহলিয়ে আইপিএল ট্ৰফিটো লওক কাৰণ এইজন বিৰাট কোহলিয়ে সকলো ধৰণৰ সফলতা পাইছে তেখেতে 50 ওভাৰ ৱৰ্ল্ড কাপ তেখেতে জিকিছে টি20 জিকিছে দেশৰ কাৰণে যথেষ্ট ৰান সংগ্ৰহ কৰিছে কিন্তু আইপিএলত তেখেতৰ যেটো দল আছে আৰসিবিৰ যিখিনি ইমান যথেষ্ট সংখ্যক ভাল খেলুৱৈ থকাৰ পিছতো কিন্তু আশানুৰূপ ফলাফল আৰসিবি ফালৰ পৰা তেখেতলোকৰ খেলুৱৈসকলে বা তেওঁলোকৰ যিসকল আগৰ যিসকল খেলুৱৈ আছে তেওঁলোকে কিন্তু দেখুৱাব পৰা নাছিল কিন্তু এইবাৰ সুবৰ্ণ সুযোগ আছে আৰসিবিৰ সন্মুখত তাৰে যাত্ৰা আৰম্ভ হ'ব আজি কেকেআৰ বিৰুদ্ধে মৰণপৰ যুঁজ আছে বেংগালুৰুৰ যি চিন্নাস্বামী ষ্টেডিয়াম আছে তাত এই খেলখন অনুষ্ঠিত হ'ব আৰু আজিৰ পৰা পুনৰ আইপিএলৰ উন্মাদনা আপোনাৰ কি মন্তব্য আছে আমাৰ যিসকল অনুৰাগী আছে যিসকলে দৰ্শক আছে আপোনালোকে কি মন্তব্য কৰে খেলখনক লৈ এবাৰ আপোনালোকে জনাব পাৰে কাৰণ সকলোৰে চকু আছে কিন্তু বিৰাট কোহলিৰ ওপৰত বিৰাট কোহলিয়ে এবাৰ চমক দিবলৈ সক্ষম হ'ব নে নাই এটো সকলোৰে মনত চকু কাৰণ টেষ্ট ক্ৰিকেটক তেওঁ বিদায় জনাইছে এতিয়া সম্পূৰ্ণকৈ তেওঁ কেৱল হোৱাইট বল ক্ৰিকেটতহে গুৰুত্ব প্ৰদান কৰিব টি20 আৰু এইবাৰ আইপিএলত তেখেতৰ যেনেকুৱা ধৰণৰ ফৰ্ম দেখিবলৈ পাইছো তেওঁ নেতৃত্বত তেওঁ সন্মুখৰ পৰা নেতৃত্ব দি গৈছে এবাৰ যেনে তেনে হলো আইপিএল ট্ৰফিটো তুলি ল'বলৈ চেষ্টা কৰিব ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰুৱে অত্যন্ত এটা শক্তিশালী টিম ইয়াৰ পূৰ্বেও তেওঁলোকৰ ক্ৰিছ গেলৰ পৰা আৰম্ভ কৰি ভাল ক্ৰিকেটাৰ এবি ডিভিলিয়াৰ্ছ সকলোৱে এই আৰসিবি দলৰ হৈ খেলিছে কিন্তু তেওঁলোকৰ হাতত ট্ৰফি নাই যেটো তেওঁলোকৰ অনুৰাগী সকলৰ মাজত এটা দুখ আছে যে এইবাৰ সেই দুখৰ পৰা পৰিত্ৰাণ পাবলৈ বিশেষকৈ এজন বিৰাট কোহলি তেওঁৰ ওপৰত সকলোৰে চকু আছে টেষ্ট ক্ৰিকেটক বিদায় জনাইছে এতিয়া তেওঁ কেৱল টি20 আৰু এদিনীয়া খেলি যাব আশা কৰা হৈছে আজিৰ খেলখনত বিৰাট কোহলিৰ পৰা এটা চমকপ্ৰদ এটা ইনিংছ সকলোৱে দেখা পাব কাৰণ ইয়া আগৰ যিমান কিখন খেল আছে সকলোতে কিন্তু বিৰাট কোহলিয়ে সুন্দৰ বেটিং কৰিছে তেওঁ এবাৰ বেটত ৰান পাইছে বিৰাট কোহলি ফৰ্মত আছে বিৰাট কোহলি ফৰ্মত থকা মানে দলটোৰ উত্থান নিশ্চিত এটা জয় আজিৰ খেলখন কেকেআৰ বিৰুদ্ধে আছে আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ টিমটো যদি কথা ক'বলৈ যাওঁ আজিংক্য ৰাহানেৰ নেতৃত্বত এবাৰ কলিকতাও কিন্তু যথেষ্ট এটা শক্তিশালী টিম তেওঁলোকে খুব সুন্দৰকৈ খেলি আছে আৰু আৰসিবিৰ কাৰণে ভাল হৈছে যদি আজি কেকেআৰক পৰাস্ত কৰিব পাৰে তেন্তে তেওঁলোকে প্লে-অফত উপনীত হ'ব তেওঁলোকৰ পথ প্ৰশস্ত হ'ব আৰু ভাল খবৰ যে আৰসিবিৰ শিবিৰৰ বাবে আৰসিবিত ইতিমধ্যে আহি পেলাই যোগ দিছে টিম ডেভিড আৰু ৰোমাৰিও সেফাৰ্ডে কাৰণ বিদেশী খেলুৱৈসকল ভাৰত পাকিস্তান যুদ্ধৰ উত্তেজনাৰ বাবে ভাৰতৰ পৰা গুচি গৈছিল কিন্তু তেওঁলোক পুনৰ ঘূৰি আহিছে পৰিস্থিতি শান্ত হৈ পৰিছে এইটো এটা ভাল লক্ষণ ভাৰতৰ ক্ৰিকেটৰ বাবে যে বিদেশী ক্ৰিকেটাৰসকলে ভাৰতলৈ আহিবলৈ ভয় নকৰে যি ধৰণে পিএছএলত হ'ল পিএছএলৰ সকলো খেলুৱৈ কিন্তু তেওঁলোকে গুচি গ'ল আৰু পাকিস্তান যি ক্ৰিকেট বৰ্ড আছে তেওঁলোকে পিএছএল খন ইউএইত পাতিব না পাকিস্তানত পাতিব এতিয়ালৈকে তেওঁলোকে ঠিৰাঙে কৰিব পৰা নাই তেনে পৰিস্থিতি কিন্তু ভাৰতৰ ক্ষেত্ৰত হোৱা নাই বিসিসিআই স্পষ্টভাৱে কৈছে যেতিয়া যুদ্ধ পৰিস্থিতি আঁতৰি যাব তেতিয়া আইপিএল আৰম্ভ হ'ব আৰু সঁচাকৈ বিসিসিআই যি ধৰণে কৈছিল সেই ধৰণে কৰি দেখুৱাইছে আৰু ভাৰতীয় ক্ৰিকেট বৰ্ডৰ ওপৰত বিদেশী খেলুৱৈসকলৰ যথেষ্ট বিশ্বাস আছে যাৰ বাবে তেওঁলোক পুনৰ ঘূৰি আহিছে আৰু এই দুজন খেলুৱৈ অহাটো আৰসিবিৰ কাৰণে আৰসিবি শিবিৰৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ টিম ডেভিডে এবাৰ আৰসিবি হৈ শেষৰ ফাললৈ যি ধৰণৰ তেওঁ ষ্ট্ৰাইক ৰেট মেইনটেইন কৰি তেওঁ খৰটকাকৈ ৰান কৰি আছে হেতু আৰসিবি শিবিৰৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ আৰু তেওঁ বাকি থকা খেলসমূহতো তেনেকুৱা ধৰণৰ ইনিংছেই খেলিব বুলি আশা কৰি আছে লগতে ৰোমাৰিও সেফাৰ্ড আহিছে
আৰচিবিৰ মূল ভূমিকা জয়ত এইকেইটাত মূল ভূমিকা গ্ৰহণ কৰি আছে টিম ডেভিডে শক্তিশালী হ'ব টিমটো টিম ডেভিড ৰুমায়া চেফাৰৰ লগতে আৰচিবি শিবিৰত যোগ দিছে হি জেকব বেথেল লিয়াম লিভিংষ্টন আৰু ফিল সল্টে শক্তিশালী টিম এটা আৰচিবিৰ সকলে আশা কৰিছে আৰু বিদেশী খেলুৱৈৰ নিৰাপত্তাৰ যোনটো দিশ আছে বিসিসিআই সেই দিশটোৰ ওপৰতো কিন্তু গুৰুত্ব প্ৰদান কৰিছে কটকটীয়া নিৰাপত্তাৰ বেষ্টনী গঢ়ি তোলা হৈছে স্টেডিয়াম সমূহত আৰু কোনো কাৰণত ৰিস্ক ল'ব বিচৰা নাই বিসিসিআই ফালৰ পৰা যাতে পাকিস্তানে ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ যিকোনো ধৰণেৰে কিন্তু এনেকুৱা ধৰণৰ কাম কৰিব পাৰে কিছু অবাঞ্ছিত ঘটনা সংঘটিত কৰিব পাৰে গতিকে নিৰাপত্তাৰ দিশটো কটকটীয়া কৰি তোলা হৈছে কোনো কাৰণত কটি ৰখা নাই বিশেষকৈ বিদেশী খেলুৱৈসকলৰ প্ৰত্যেক খেলুৱৈৰ ওপৰতে নিৰাপত্তা ৰখা হৈছে ততকৈ অত্যাধিক গুৰুত্ব প্ৰদান কৰা হৈছে বিদেশী খেলুৱৈসকলৰ ওপৰত ষ্টেডিয়ামৰ পৰা হোটেললৈ যোৱাৰ সময়ছোৱাত এই সময়ছোৱাত সকলো ফালে তেওঁলোকক নিৰাপত্তাৰক্ষী ঘেৰি ৰাখিব পৰিস্থিতি যেহেতু ভাৰত পাকিস্তানৰ যুদ্ধ চলি আছিল 8 দিনৰ কাৰণে নো মেচ আসলে বন্ধ কৰি দিয়া আছিল খেলসমূহ তাৰ পিছত এটা অনিশ্চয়তা আহি পৰিছিল বিশেষকৈ যিসকল আমাৰ ক্ৰিকেট অনুৰাগীসকল আছে তেওঁলোকে এটা কথা কৈছিল যে নহয় আইপিএল পুনৰ অনুষ্ঠিত কৰিব লাগে যুদ্ধ বিৰতি কাৰ্যকাৰী হোৱাৰ পিছত সকলোৱে এই কথা দাবী কৰিছিল আৰু কোটি কোটি ক্ৰিকেট অনুৰাগীৰ সেই দাবী মানি অৱশেষত বিসিসিআই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এতিয়ালৈকে আৰচিবি কথা যদি ক'বলৈ যাওঁ 12খন খেলৰ ভিতৰত 8খনত জয়ী হৈ 16 পইণ্টেৰে তালিকাৰ দ্বিতীয় স্থানত আছে অত্যন্ত এটা ভাল দিশত আৰচিবি টিমটো গৈ আছে এবাৰ সকলোৰে আশা ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে এবাৰ আইপিএল ট্ৰফি তুলি ল'ব লগতে প্লেঅফৰ যুঁজত আছে গুজৰাট টাইটান্স পাঞ্জাব কিংছ মুম্বাই ইণ্ডিয়ানছ আৰু দিল্লী কেপিটেলছ এইকেইটা টিম আছে লগত আৰচিবিৰ লগত যুঁজ হ'ব গুৰুত্বপূৰ্ণ যুঁজ আছে কিন্তু সকলোৰে আশা কিং কোহলিৰ ওপৰত যে এজন বিৰাট কোহলি এবাৰ চমক দিবলৈ সক্ষম হ'ব বিৰাট কোহলিৰ যেনেকুৱা ধৰণৰ ফৰ্ম তেওঁ অব্যাহত ৰাখিছে খেলসমূহত আৰু তেওঁৰ বেটৰ যি এতিয়া যি পৰিপক্কতা দেখিবলৈ পোৱা গৈছে বিশেষকৈ এইবাৰ আইপিএলত তেওঁক যথেষ্ট ব্যতিক্ৰমী ৰূপত দেখা পোৱা গৈছে সন্মুখৰ পৰা নেতৃত্ব প্ৰদান কৰি আছে আৰচিবি দলটো আৰু অত্যন্ত তেওঁলোক আত্মবিশ্বাসী হৈ আছে এইটো সময়ত কাৰণ তেওঁলোকৰ 8খনত তেওঁলোক জয়ী হৈছে 16 পইণ্ট তেওঁলোকে পাইছে দ্বিতীয় স্থানত আছে প্লেঅফত সোমোৱাৰ পিছতে কিন্তু অধিক শক্তিশালী হৈ উঠিব পাৰে এইটো আৰচিবি শিবিৰটো আৰু আৰচিবি দলটোত মই ইতিমধ্যে কৈছো যথেষ্ট শক্তিশালী খেলুৱৈ আছে ইতিমধ্যে আপোনালোকে দেখিছে বিৰাট কোহলি থকাৰ পিছত আসলে কোনো এটা দলত বিৰাট কোহলিৰ দৰে এজন খেলুৱৈ থকাৰ পিছত বাকি কিজন খেলুৱৈৰ আত্মবিশ্বাস এনেও তুংগত থাকে তাতে ইতিমধ্যে মই কৈছো যিসকল বিদেশী খেলুৱৈ আছে টিম ডেভিড হৈ গ'ল ৰুমায়া চেফাৰ হৈ গ'ল তেওঁলোক আহিছে লগতে জেকব বেথেল লিমিয়াম লিভিংষ্টন ফিল সল্ট তেওঁলোক সকলো এতিয়া ভাৰতলৈ ঘূৰি আহিছে এনেকুৱা নহয় যে বিদেশী খেলুৱৈৰ কৰবাত এটা তেওঁলোক নাথাকিলে তেওঁলোকৰ সেই স্থানত কোনে খেলিব অভিজ্ঞ ক্ৰিকেটাৰৰ কমি হ'ব নেকি এনেকুৱা ধৰণৰ কিছুমান প্ৰসংগ আছিল কিন্তু সকলো নচাত হৈছে সকলো দললৈ বিদেশী খেলুৱৈসকল ঘূৰি আহিছে হেতু ভাৰতীয় ক্ৰিকেট বৰ্ডৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিশ যেটো সময়ত পাকিস্তানে নিজৰ পিএসএল খন তেওঁলোকে বিদেশী খেলুৱৈৰ কথাটো দূৰৰ কথা তেওঁলোকৰ তাত নিজৰ স্থানত পিএসএল পাতিবলৈ তেওঁলোক সমৰ্থ নহয় কাৰণ তাত বম পৰিছিল পাকিস্তানত গৈ পেলাই ভাৰতে প্ৰত্যাক্ৰমণ কৰিছিল তেনে পৰিস্থিতি তেওঁলোকে ইউএইলৈ খেলসমূহ লৈ যাম বুলি ভাবিলে তাতো তেওঁলোকে খেলসমূহ অনুষ্ঠিত কৰিব নোৱাৰিলে বিদেশী খেলুৱৈসকলে কান্দি কান্দি পাকিস্তানৰ পৰা গুচি গৈছে প্ৰাণৰ তাৰণাত কিন্তু তাৰ বিপৰীত ছবি ভাৰতত আইপিএল অনুষ্ঠিত হ'ব আজিৰ পৰা পুনৰ বাকি থকা 17খন খেল অনুষ্ঠিত হ'বলৈ গৈ আছে আজি 7:30 বজাত আৰচিবি আৰু কেকেআৰ মাজত এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেল আছে এই খেলখন আৰচিবিৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব কাৰণ এইখন খেলত জয়ী হ'লে সম্পূৰ্ণ পইণ্ট পালেই আৰচিবিয়ে প্লেঅফত সোমাব আৰু প্লেঅফত সোমোৱাৰ পিছত 21 কৈ সকলোৱে আশা কৰিছে বিৰাট কোহলি কিং কোহলি যিজনে ভাৰতৰ ক্ৰিকেটৰ বাবে যথেষ্ট কৰিছে সেইজনে অন্তত আৰচিবিত থাকোতেই ট্ৰফিটো যাতে এবাৰ তেওঁলোকৰ দললৈ আহে কাৰণ আৰচিবি দলটোৰ বহুত বেছি তেওঁলোকৰ অনুৰাগী আছে আমি দেখা পাওঁ ইমান বছৰ 2008 চনৰ পৰা তেওঁলোকৰ অনুৰাগীসকলে অপেক্ষা কৰি আছে যাতে তেওঁলোকৰ তালৈ এবাৰ ট্ৰফি আহে এবাৰ তেওঁলোকৰ দললৈ ট্ৰফি আহিব মন্তব্য আহিছে আৰচিবিৰ ফালৰ পৰা আবুল সুফিয়ান লিখিছে বিৰাট কোহলিয়ে আজি ৰান কৰিব বুলি লিখিছে আপোনালোকে মন্তব্য কৰিব পাৰে আজি খেলখনক লৈ আপুনি কি ভাবে আৰু আইপিএল যি আৰম্ভ হৈছে আইপিএলৰ যে উন্মাদনা আৰম্ভ হৈছে সকলোৱে চিন্তা কৰিছিল যে অনিশ্চয়তাত গুচি গৈছিল এবাৰ আইপিএল নহব নেকি হেতুক লৈ চিন্তা কৰা হৈছিল কিন্তু বিসিসিআইক ধন্যবাদ জনাব লাগিব যে তেওঁলোকে অত্যন্ত খৰতকীয়াকৈ এই সিদ্ধান্ত গ্ৰহণ কৰিলে চৰকাৰৰ লগত এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যেতিয়া পৰিস্থিতি শিথিল হৈছে যুদ্ধ পৰিস্থিতি আঁতৰি গৈছে যুদ্ধ বিভীষিকা যেতিয়া আঁতৰি গ'ল তেতিয়া তেওঁলোকে কিন্তু এইটো কথা আৰম্ভ কৰিলে যে খেল আৰম্ভ কৰিব পাৰি আৰু বিসিসিআইৰ কাৰণে এইটো তেনে সাধাৰণ কথা আছিল আচলতে
IPL অনুষ্ঠিত কৰাটো কিন্তু দেশৰ সেনাবাহিনীয়ে যেটো সময়ত সীমান্তত যুঁজি আছিল সীমান্তত যেতিয়া আমাৰ সীমান্তবাসী যিসকল লোক আছিল তেওঁলোক আৰ্তনাদ শুনি আছিল তেওঁলোকে নিজৰ ঘৰ এৰি পলাই থাকিব লগা হৈছিল তেনে পৰিস্থিতিত কোন খতে দেশত IPL খেল অনুষ্ঠিত কৰে তেনেকুৱা ধৰণৰ কিছুমান দিশ চালি যায় চাই BCCI অস্থগিত কৰিছিল IPL খেলসমূহ কিন্তু এতিয়া সুখবৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ কাৰণে যে পুনৰ আজিৰ পৰা IPL আৰম্ভ হ'ব আৰু এই যাত্ৰা অব্যাহত থাকিব 3 জুনত ফাইনেল আছে IPL আৰু এই খেতি ক্ষেত্ৰত BCCI কোনো ধৰণৰ ৰিস্ক ল'ব বিচৰা নাই যাতে বিদেশী খেলুৱৈ নিৰাপত্তা দিশটোৰ ওপৰত অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ সমগ্ৰ বিশ্বৰ সন্মুখত ভাৰতক হেয় প্ৰতিপন্ন কৰিবলৈ পাকিস্তানে যিকোনো কাম কৰিব পাৰে তেনে পৰিস্থিতিত ষ্টেডিয়ামসমূহত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰু আজিৰ খেলখনত এটা শংকাৰ কথা আছে আসলে শংকা মানে যেটো খেলৰ দিশৰ ফালৰ পৰা আজি বৰষুণৰ সম্ভাৱনা আছে ইতিমধ্যে দুদিন ধৰি চেন্নাইত নেৰানেপেৰা বৰষুণ আছে আৰু নেৰানেপেৰা বৰষুণৰ ফলত আমি দেখা পাইছো ইতিমধ্যে বিদেশী খেলুৱৈসকলে খেলপথাৰ কেনেধৰণেৰে ফূৰ্তি কৰি আছে আপোনালোকে ইতিমধ্যে সোশ্যাল মিডিয়াত দেখিছে আজিৰ খেলখনত হয়তো বৰষুণৰ সম্ভাৱনা আছে যদিহে বৰষুণ হয় তেন্তে পইণ্ট ভগাই ল'ব লাগিব তেনেকুৱা ধৰণৰ হ'ব আশা কৰিছে সকলো ক্ৰিকেট অনুৰাগীয়ে যাতে আজি বৰষুণ নহওক সকলোৰে আশা কৰিছে যাতে কোনো কাৰণত বৰষুণ নহওক আৰু বিৰাট কোহলিৰ পৰা এটা চমকপ্ৰদ ইনিংস যাতে সকলোৱে চাব পাৰে হেতু সকলোৰে চকু আছে মন্তব্য আহিছে কিছু মন্তব্য আপোনালোকৰ ল'ব বিচাৰিছো ক্ৰিকেট অনুৰাগীসকলৰ ফালৰ পৰা তেওঁলোকে মন্তব্য কৰিছে যেহেতু বিৰাট কোহলিৰ কথা আছে বিৰাট কোহলি বুলি ক'লেই কোটি কোটি ক্ৰিকেট অনুৰাগীৰ নয়নৰ মণি আৰু সেই দলটোৱে সকলো আসলতে বিৰাট কোহলিৰ যেটো টিম আছে RCB সেই টিমটোক লৈ সকলো এটা কথা কয় এই টিমটোৱে বহু আগতে ট্ৰফি ল'ব লাগিছিল কিন্তু কিহৰ কাৰণে তেওঁলোকে ট্ৰফি পোৱা নাই হেতুক লৈ পেলাই ক্ৰিকেট অনুৰাগীসকলৰ মাজত চিন্তা চৰ্চা আৰু বিশেষকৈ ধন্যবাদ জনাব লাগিব RCBৰ যিসকল ক্ৰিকেট ফেন আছে তেওঁলোকে 2008 চনৰ পৰা এই টিমটোক কঠিন সময়ত তেওঁলোকে সাপোৰ্ট কৰি আহিছে আৰু তেওঁলোকৰ যি সমৰ্থন আছে সেই সমৰ্থন লাভ কৰিয়ে এতিয়া টিমটো লাহে লাহে গৈ পেলাই এইবাৰ খেলখনত তেওঁলোকে যথেষ্ট অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হৈছে আৰু তেওঁলোকে ইতিমধ্যে প্লে-অফৰ দুৱাৰ দলিত থিয় হৈ আছে আজিৰ খেলখন যদি অনুষ্ঠিত হয় বৰষুণে যদি বিধি পথালি নিদিয়ে খেলখনত যদি কিবা কাৰণত তেওঁলোক জয়ী হয় তেন্তে জিকিব RCB জিকিবলৈ চেষ্টা কৰিব RCB দিশৰ পৰা অত্যন্ত গুৰুত্বপূৰ্ণ জয়ন্ত ওজাই লিখিছে ভেৰি নাইস কিং কোহলি প্ৰশংসা কৰিছে খেল কত হ'ব বুলি কৈছে ৰিজু গগৈ খেল হ'ব বেংগালোৰৰ যি চিন্নাস্বামী ষ্টেডিয়াম আছে তাতে অনুষ্ঠিত হ'ব খেলখন অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব RCBৰ ফালৰ পৰা কাৰণ কেকেআৰ ইয়াত হেৰুৱাবলৈ একো নাই কিন্তু RCBৰ যথেষ্ট আছে RCBয়ে প্লে-অফত সোমোৱাৰ সুযোগ পাব আজি খেলখনত জয়ী হ'লে আৰু আজি খেলখনেই নিৰ্ণায়ক হ'ব তেওঁলোকৰ কাৰণে আৰু ভাল কথা মই ইতিমধ্যে কৈছো যে তেওঁলোকৰ যিকেজন বিদেশী খেলুৱৈ আছিল যিকেজনে এইবাৰ RCBৰ জয়ত শেষৰ ফাললৈ খৰটকীয়াকৈ ৰান কৰি জয়ত মুখ্য ভূমিকা গ্ৰহণ কৰিছে তাৰ ভিতৰত অন্যতম হৈছে টিম ডেভিডৰ ফৰ্মত থকাটো RCBৰ কাৰণে এটা শুভ লক্ষণ বুলি ক'ব লাগিব আৰু তেওঁ ঘূৰি আহিছে ইতিমধ্যে ঘূৰি অহাটোৱে তেওঁলোকৰ শিবিৰত বেটিং দিশটোক অধিক শক্তিশালী কৰিব বুলি ক্ৰিকেট বিশেষজ্ঞসকলে কৈছে অনুৰাগীসকলে কমেন্ট কৰিছে সকলোৰে এটাই কথা যে বিৰাট কোহলিয়ে ভাল খেলিব আৰু এইবাৰ যথেষ্ট সংখ্যক আশা আছে RCBক লৈ RCB জয়ী হ'ব বুলি তেওঁলোকে আশা কৰিছে সকলোৱে লিখি আছে সকলোৱে বিৰাট কোহলিৰ প্ৰশংসা কৰি আছে আৰু সকলোৱে কৈছে যে আজি খেলখনত বিশেষকৈ RCBৰ যিসকল ক্ৰিকেট অনুৰাগী আছে তেওঁলোকে কৈছে যে আজি খেলখনত জিকিলেই প্লে-অফত সোমাব আৰু এইবাৰ বিৰাট কোহলিৰ নেতৃত্বত RCBয়ে ট্ৰফি দাঙি ল'বলৈ সক্ষম হ'ব ক্ৰিকেট অনুৰাগীসকলৰ বাবে ভাল খবৰ জনাইছো যে IPL আজিৰ পৰা পুনৰ আৰম্ভ হ'ব 17খনকৈ খেল বাকি আছে ভাৰত পাকিস্তানৰ যুদ্ধৰ বাবে হঠাৎ 8 দিনৰ পূৰ্বে বন্ধ কৰি দিয়া হৈছিল IPL কিন্তু এতিয়া ভাল খবৰ BCCI নেতৃত্বত সবল নেতৃত্বত প্ৰত্যেকজন খেলুৱৈ নিৰাপত্তাৰ দিশটো চাই চিতি কঠোৰ নিৰাপত্তাৰ মাজত বাকি থকা 17খন খেল অনুষ্ঠিত হ'ব আজি আৰম্ভণি খেলখন আছে ৰয়েল চ্যালেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছ এখন অত্যন্ত গুৰুত্বপূৰ্ণ খেলখন RCBৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ কাৰণ এখন জিকিলেই RCB প্লে-অফত সোমাব আৰু এইবাৰ IPLত RCB টিমটোৱে যি ধৰণে খেলিছে সকলোৱে আশা কৰিছে এইবাৰ ব্যতিক্ৰমী হৈ আছে RCBৰ দলটো এইবাৰ ট্ৰফি তুলি ল'ব বিৰাট